হয়, ৰাজ্যত অনুষ্ঠিত হৈছে তৃতীয় পৰ্যায়ৰ ভোটদান প্ৰক্ৰিয়া আৰু আজি বৰপেটা লোকসভা সমষ্টিৰ 4টা সমষ্টিত আচলতে ভোটদান প্ৰক্ৰিয়া অনুষ্ঠিত কৰা হৈছে। বিশেষকৈ বৰপেটা লোকসভা সমষ্টিত, ধুবুৰী লোকসভা সমষ্টি, কোকৰাঝাৰ লোকসভা সমষ্টি আৰু গুৱাহাটী লোকসভা সমষ্টিত অনুষ্ঠিত কৰা হৈছে ভোটদান প্ৰক্ৰিয়া আৰু 14গৰাকী প্ৰাৰ্থী সন্নিৱিষ্ট কৰা হৈছে আৰু 2 লাখৰ ওচৰা-ওচৰি ভোটাৰে আজি ভোটদান প্ৰক্ৰিয়াত তেওঁলোকৰ ভোটাধিকাৰ সাব্যস্ত কৰিব। আৰু এইদৰে মই বৰ্তমান উপস্থিত আছোঁ হাজো শুৱালকুছি সমষ্টিৰ অন্তৰ্গত বিধানসভা সমষ্টিৰ অন্তৰ্গত দলৈতোলা 737 নং প্ৰাথমিক বিদ্যালয় ভোটদান কেন্দ্ৰত আৰু ইয়াতো তেওঁলোকে ভোটাৰ ৰাইজসকল ওলাই আহিছে ভোটদান সাব্যস্ত কৰা পৰিলক্ষিত হৈছে। আৰু বৰষুণে পুৱাৰ ভাগত বিধি পথালি দিছিলে যদিও বৰষুণৰ বৰ্তমান দীঘলীয়া লাইন পাতি তেওঁলোকে বিশেষকৈ মহিলা ভোটাৰসকলক দেখিবলৈ বেছি চেষ্টা কৰিম। মহিলা ভোটাৰসকলে তেওঁলোকৰ নিজৰ ঘৰৰ কাম বন এৰি এইদৰে দীঘলীয়া লাইন পাতি এইদৰে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ অহা দেখিবলৈ পোৱা গৈছে। কেনেকুৱা লাগিছে? ভাল লাগিছে। কেনেকুৱা বিচাৰিছে প্ৰাৰ্থীজন? প্ৰাৰ্থীজন ভাল হ'ব লাগে আৰু ভাল হোৱাটো বিচাৰিছে, ৰাইজৰ ভাল হ'ব লাগে। এইদৰে মহিলা ভোটাৰসকলে তেওঁলোকৰ যি গণতন্ত্ৰৰ যি অধিকাৰ সেই অধিকাৰ সাব্যস্ত কৰিবলৈ ওলাই অহা পৰিলক্ষিত হৈছে। আমি আৰু আছে মহিলা ভোটাৰ, আমি কথা পাতিবলৈ চেষ্টা কৰিম। কেনেকুৱা লাগিছে? ভাল লাগিছে। ভোট দিব আহিছে? ভোট দিব আহিছোঁ। বৰষুণে ৰাতিপুৱা অলপ ডিষ্টাৰ্ব দিছিলে? দিছিল। এতিয়া ঠিক আছে? এতিয়া ঠিকে আছে। লাইন পাতি আছে? আছে। আৰু কিছুমান পিছতে ভোটদান দিব? ভোট দিম, ঘৰক যাম আৰু ভোট দিম। কি বিচাৰিছে? নিশ্চিতভাৱে উন্নয়নটো বিচাৰিছে নহয়? উন্নত হ'ব। হয়, এইসকল লোকে এইদৰে ভোট দিবলৈ ওলাই আহিছে। তেওঁলোকৰ যি ভোটাধিকাৰ সাব্যস্ত কৰা গণতন্ত্ৰৰ যি তেওঁলোকৰ উৎসৱ, সেই উৎসৱ তেওঁলোকে পালন কৰিবলৈ এওঁলোকে এইদৰে ওলাই অহা দেখিবলৈ পোৱা গৈছে আৰু দীঘলীয়া লাইন পাতি এইসকল লোকে তেওঁলোকৰ ভোটাধিকাৰ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে। আৰু এইসকল আছে পুৰুষ ভোটাৰ। আমি পুৰুষ ভোটাৰৰ কাষলৈ আহিছোঁ। এইসকল আছে মহিলা ভোটাৰ, পুৰুষ ভোটাৰ আৰু যুৱ ভোটাৰ। সকলোৱে তেওঁলোকৰ যি ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ অহা পৰিলক্ষিত হৈছে। কেনেকুৱা লাগিছে? ভালে লাগিছে। কেনেকুৱা প্ৰাৰ্থী বিচাৰিছে? প্ৰাৰ্থী আৰু উপযুক্ত প্ৰাৰ্থী বিচাৰিছোঁ। ভাল প্ৰাৰ্থী ভাল প্ৰাৰ্থী বিচাৰিছোঁ। নিশ্চিতভাৱে ক'ব লাগিব সকলোৱে এজন ভাল প্ৰাৰ্থী বিচাৰিছে। আৰু কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে ভোট দি কেনে আজি ভোট দিব আহিছোঁ আৰু আমি এজন সঠিক প্ৰাৰ্থী বিচাৰিছোঁ যাতে আমাৰ উন্নয়ন হয়, সেইটোৱে বিচাৰিছোঁ। দীঘলীয়া শাৰী পাতি আছে? হয়, ৰাতিপুৱাৰ পৰা দীঘলীয়া শাৰী পাতি আছোঁ এতিয়ালৈকে। বৰষুণে অলপ প্ৰব্লেম দিছিলে, এতিয়া চাগে বৰষুণ? এতিয়া বৰষুণ নাই। শান্তি শৃংখলাভাৱে সকলো হৈছে? সকলো শান্তি শৃংখলা বজাই ৰাখি কেনে ভোট প্ৰয়োজন চলাই আছে। সকলোৱে শাৰী পাতি হয় হয়। আৰু এইদৰে সকলো পুৰুষ মহিলাসকলে ওলাই আহিছে তেওঁলোকৰ ভোট প্ৰদান কৰিবৰ কাৰণে। আৰু এইসকল মহিলা ভোটাৰ আৰু এইসকল পুৰুষ ভোটাৰ সকলোৱে তেওঁলোকৰ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ এইদৰে দীঘলীয়া লাইন পাতি থকা পৰিলক্ষিত হৈছে। আৰু ইয়াৰ ৰাইজৰ সৈতে ভোটাৰ ৰাইজৰ সৈতে পোনে পোনে কথা পাতিবলৈ চেষ্টা কৰিম। কেনেকুৱা লাগিছে ভোট দিবলৈ আহিছে? ভালে লাগিছে। আজি বহুত দিনৰ মূৰত আমি মানে ভোট দিবলৈ পাইছোঁ, তাৰ কাৰণে খুব ভাল লাগিছে। আৰু ৰাইজ প্ৰতিকূল বতৰক নেওচি ৰাইজে যি মানে স্বতঃস্ফূৰ্তভাৱে আজি আমাৰ 737 চেণ্টাৰত ভোট দিবলৈ আহিছে, তাৰ খুব আনন্দিত হৈছোঁ। কেনেকুৱা প্ৰাৰ্থী বিচাৰে? আমি মানে মনে বিচৰা প্ৰাৰ্থী এজন বিচাৰোঁ, মানে সৎ নিকা ধৰণৰ, মানে যিয়ে আমাৰ ৰাইজৰ কাম কৰিব তেনেকুৱা ধৰণৰ প্ৰাৰ্থী আমি বিচাৰি আছোঁ। হয়, নিশ্চিতভাৱে ক'ব লাগিব তেওঁলোকে সৎ নিকা প্ৰাৰ্থী বিচাৰিছে। আৰু বৰপেটা লোকসভা সমষ্টিত 224টা ভোটদান কেন্দ্ৰ আচলতে সৰ্বমুঠ ভোটগ্ৰহণ কেন্দ্ৰ সংখ্যা নিৰ্ধাৰিত কৰা হৈছে আৰু 2 লাখৰ ওচৰা-ওচৰি ভোটাৰ ৰাইজে ভোটদান সাব্যস্ত কৰিব আৰু 14গৰাকী প্ৰাৰ্থীৰ তেওঁলোকৰ ভাগ্য নিৰ্ণয় কৰিব এইসকল ভোটাধিকাৰ সাব্যস্ত কৰি এইসকল লোকে। আমি আৰু পোনপটীয়াকৈ কথা পাতিবলৈ চেষ্টা কৰিম। কি ক'ব? কেনেকুৱা লাগিছে? এতিয়া আমাৰ দলৈতোলা 737 নং প্ৰাথমিক বিদ্যালয়ৰ খোৱা 2টা চেণ্টাৰ আছে। আমাৰ ইয়াত বহুত ধুনীয়া ভোট কেন্দ্ৰত চলি আছে, কোনো মানে একো হোৱা নাই। আমি ইয়াত বহুত শান্তিত ভোট দি আছোঁ। তাৰমানে আমাৰ যিহেতুকে ইয়াত দলৈতোলাত কোনোবাৰতো একো অসুবিধা নহয়, এই চেণ্টাৰত ভালদৰে ভোট চলি আছে, তাৰ কাৰণে আমি বহুত সুখী। আৰু এইবাৰ তাৰমানে যিগৰাকী তাৰমানে 3-4গৰাকী আমাৰ ইয়াত কেণ্ডিডেট আছে, তাৰে আমাৰ মানে যিটো তাৰমানে আমি মনে বিচৰা প্ৰাৰ্থী আমি সঁচাকৈ পাইছোঁ, তেওঁ তাৰমানে আমি জিকিলি বহুত আনন্দিত। হাজোৰ পৰা মই পোনপটীয়া সম্প্ৰচাৰ দেখুৱাই আছোঁ আৰু হাজোৰ পৰা মই অনামিকা কলিতা, ডেমক্ৰেটিক আছাম।